নমস্কাৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণী ইংৰাজীৰ পাঠ্যপুথিৰ এটা লেচন এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাউন। ইয়াৰে পূৰ্বৰ খণ্ডটো আগতীয়াকৈ প্ৰস্তুত কৰা হৈছে। আজিৰ খণ্ডটোত আমি আলোচনা কৰিবলৈ লৈছোঁ কুইজ মাষ্টাৰ হোৱাইট ৰাইট। প্ৰশ্ন সদতাজনে কৈছে শুদ্ধ। You will also get 10 marks. The next question is for team C. C dollar pisor prashno. Which country does not share a border with Assam? Ohomor logot konখন দেশৰ সীমা অঞ্চল না? Option A Bhutan, option B Myanmar, option C Bangladesh, and option D all of these. বিকল্প এ ভুটান, বিকল্প বি ম্যানমাৰ, বিকল্প সি বাংলাদেশ আৰু বিকল্প ডি এই গোটেইকেইখন দেশ। টিম সি উই থিংক ম্যানমাৰ হয়। সি দলে কৈছে আমি ভাবোঁ ম্যানমাৰ মহাশয়। কুইজ মাষ্টাৰ আৰ ইউ নট চিয়'ৰ? তোমালোক নিশ্চিত নহয়নে? য়েছ ইউ আৰ কাৰেক্ট। হয়, তোমালোকৰ উত্তৰ শুদ্ধ। চ' 10 points to you। তোমালোকলৈ 10 নম্বৰ। Now your question, team D. এবার D দলের প্রশ্ন। Assam came under British rule in 1826. অসম ব্ৰিটিছ সকলৰ অধীনলৈ আহিছিল 1826 চনত। Can you tell us from whom the British government took over administration of Assam? তোমালোকে ক'ব পাৰিবানে ব্ৰিটিছ চৰকাৰে কাৰ পৰা অসমৰ শাসন নিজৰ হাতলৈ আনিছিল? অপশ্যন এ দ্য মুগলছ, বিকল্প এ মোগলসকলৰ পৰা। অপশ্যন বি দ্য বেংগলীজ, বি বিকল্প বেংগলীসকলৰ পৰা। অপশ্যন চি দ্য বাৰ্মিজ, বিকল্প চি বাৰ্মিজসকলৰ পৰা। অপশ্যন ডি নান অফ দি, অপশ্যন ডি বিকল্প ডি যে এইসকলৰ কোনোৱেই নহয়। টিম ডি ডি দলে উত্তৰ দিছে ছাৰ মহাশয় ইট ৱাজ ফ্ৰম দ্য বাৰ্মিজ, এইটো বাৰ্মিজসকলৰ পৰা। কুইজ মাষ্টাৰ প্ৰশ্ন সদতাজনে কৈছে কাৰেক্ট আনসাৰ, শুদ্ধ উত্তৰ। 10 points to you। তোমালোকলৈ 10 নম্বৰ। টিম ডি all the 4 teams have started well। আটাইকেইটা দলে সুন্দৰকৈ আৰম্ভণি কৰিছে। Now your turn, টিম ই। এবাৰ ই দললৈ প্ৰশ্ন। This question is for you। এইটো তোমালোকলৈ প্ৰশ্ন। Where is the তলাতল ঘৰ built by the Ahom kings located? আহোম ৰজাসকলে নিৰ্মাণ কৰা তলাতল ঘৰ ক'ত অৱস্থিত? অপশ্যন এ গড়গাঁও, অপশ্যন বি চৰাইদেউ, অপশ্যন চি ৰংপুৰ, অপশ্যন ডি যোৰহাট। গড়গাঁৱত, চৰাইদেউত, ৰংপুৰত নে যোৰহাটত? টিম ই ৰংপুৰ চাওক। ই দলে কৈছে ৰংপুৰ মহাশয়। It was the old name of শিৱসাগৰ। এইটো শিৱসাগৰৰ পুৰণি নাম। কুইজ মাষ্টাৰ you know it। কুইজ মাষ্টাৰজনে কৈছে তোমালোকে জানা। ফুল মাৰ্কস টু ইউ। তোমালোকলৈ সম্পূৰ্ণ নম্বৰ। With this we come to the end of the first round। ইয়াৰ লগে লগে আমি প্ৰথম ৰাউণ্ডলৈ অন্ত পেলালো। All the 5 teams are equally poised at 10 points each। সকলোকেইটা দলেই 10 নম্বৰকৈ বৰ্তমানলৈকে লাভ কৰি আছে। Now we go to the second round। এতিয়া আমি দ্বিতীয় ৰাউণ্ডলৈ আহিছো which is named Get the Facts। যিটো নাম হৈছে Get the Facts, তথ্যৰ অনুসন্ধান কৰা। The nation and state, ৰাষ্ট্ৰ আৰু ৰাজ্য। This time I will start with team E। এবাৰ আমি ই দলৰ পৰা আৰম্ভ কৰিম। ই দল hope you are ready। ই দল তোমালোক আশা কৰিছো সাজু আছে। Here goes the first question। এয়া প্ৰথমটো প্ৰশ্ন। We know that our country India is also known as Hindustan। আমি জানো যে আমাৰ দেশ ভাৰতবৰ্ষ হিন্দুস্তান বুলিও জনা যায়। What is the other name for India? ভাৰতৰ বা ইণ্ডিয়াৰ আনটো নাম কি? টিম ই দলে কৈছে পাঁচ। কুইজ মাষ্টাৰ টিম ডি। কুইজ মাষ্টাৰে টিম ডি লৈ প্ৰশ্নটো খেলি দিছে।
टीम डी भारत टीम डी কৈছে भारत कुइज मास्टर यस भारत और भारतवर्ष कुइज मास्टर কৈছে যে भारत और भारतवर्ष is another name for India India আন এটা নাম named after the son of Dushyanta and Shakuntala whom the Mahabharata credits with conquering the whole of the known world মহাভাৰতৰ মতে দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰ ভৰতে গোটেই পৃথিৱীতে শাসন কৰিছিল well team D how D দলে you will get 5 points for a past over question তোমালোকে বাগৰি অহা প্ৰশ্নৰ কাৰণে 5 নম্বৰ লাভ কৰিছা the next direct question is to you team D এবাৰ D দললৈ তোমালোকলৈ পোনপটীয়া প্ৰশ্ন the Indian flag is referred to as Tiranga or tricolor can you say why যে ভাৰতৰ জাতীয় পতাকাখনক তিৰংগা বা তিনি বৰণীয়া বুলি কোৱা হয় can you say why কিয় কাৰণটো ক'ব পাৰিবানে টিম ডি ডি দলে কৈছে as it has three colors কাৰণ ইয়াৰ তিনিটা ৰং আছে saffron white and green গেৰুৱা বৰণ বগা বৰণ আৰু সেউজীয়া কুইজ মাষ্টাৰ প্ৰশ্ন সদতাজনে কৈছে absolutely সম্পূৰ্ণ শুদ্ধ উত্তৰ full points to you তোমালোকলৈ সম্পূৰ্ণ নম্বৰ টিম সি এবাৰ সি দললৈ your question তোমালোকলৈ প্ৰশ্ন we know আমি জানো that the white in our flag stands for peace and truth আমি জানো যে বগা ৰংটোৱে আমাৰ পতাকাত থকা শান্তি আৰু সত্য বুজায় what does the saffron signify যে গেৰুৱা বৰণটোৱে কি তাৎপৰ্য কৰে টিম সি সি দলে কৈছে sorry sir but মহাশয় আমি নোৱাৰিলো অন্য দললৈ খেলি দিলো কুইজ মাষ্টাৰ কৈছে পাস টু টিম বি বি দললৈ প্ৰশ্নটো আগবঢ়াই দিয়া হৈছে টিম বি এ কৈছে পাস কুইজ মাষ্টাৰ দিছে টিম এ এবাৰ এ দলে উত্তৰ দিয়া টিম এ উত্তৰ দিছে the color signifies courage and sacrifice sir যে এই ৰংটোৱে সাহস আৰু আত্ম বলিদানৰ কথা তাৎপৰ্য কৰে কুইজ মাষ্টাৰ প্ৰশ্ন সদতাজনে কৈছে well done সম্পূৰ্ণ শুদ্ধ উত্তৰ বা সুন্দৰ উত্তৰ টিম এ দল you will get 5 points for this answer তোমালোকে ইয়াৰ বাবে 5 নম্বৰ লাভ কৰিবা now a direct question to team B এবাৰ team B লৈ পোনপটীয়া প্ৰশ্ন what is the navy blue wheel in the center of the white band of the flag called and what does it indicate যে পতাকাখনৰ কেন্দ্ৰত থকা নীলা কেন্দ্ৰটোৱে কি সূচায় আৰু ইয়াক কি বুলি কোৱা টিম বি পাঁচ টিম বি নোৱাৰিলে টিম এ পাঁচ টিম এ নোৱাৰিলে কুইজ মাষ্টাৰ ইউ টিম ই দলে কোৱা টিম ই পাঁচ সাত নোৱাৰিলো মহাশয় কুইজ মাষ্টাৰ টিম ডি এ কৈছে সৰি ছাৰ দুখিত মহাশয় কুইজ মাষ্টাৰ টিম সি কেন ইউ আনসাৰ সি দল তোমালোকে উত্তৰ দিব পাৰিবানে টিম সি উই ডোন্ট নো দ্য আনসাৰ স্যার মহাশয় আমি উত্তৰটো নাজানো কুইজ মাষ্টাৰ নো টিম কুড গিভ দ্য আনসাৰ কোনো এটা দলে উত্তৰ দিব নোৱাৰিলে ইট ইজ কল্ড দ্য অশোক চক্ৰ অৰ ধৰ্ম চক্ৰ ইয়াক অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কোৱা হয় and it is a wheel with 24 spokes আৰু এই চক্ৰটোত 24 ডাল দণ্ড থাকে it signifies that there is life in movement যে গতিশীলতাই হ'ল জীৱন and death in stagnation আৰু স্থবিৰতাই মৃত্যু সূচায় well Aparna please let us know the scores at the end of this round এই ৰাউণ্ডৰ অন্তত কোনে কিমান নম্বৰ পালে সেইটো আমাক জানিবলগীয়া team at the end of first two rounds team A has scored 15 points প্ৰথম দুটা ৰাউণ্ডৰ পিছত এ দলে 15 পইণ্ট লাভ কৰিছে টিম বি 10 পইণ্ট বি দলে 10 নম্বৰ লাভ কৰিছে টিম সি 10 পইণ্ট সি দলে 10 নম্বৰ লাভ কৰিছে টিম ডি 25 পইণ্ট টিম ডি এ 25 নম্বৰ লাভ কৰিছে and team E has got 10 points আৰু ই দলে 10 নম্বৰ লাভ কৰিছে কুইজ মাষ্টাৰ থ্যাংক ইউ অপৰ্ণা তোমাক ধন্যবাদ at this point team D is ahead of other teams ই দলে অন্য দলতকৈ আগবাঢ়ি আছে we will now begin the third round with the first question to team B এবাৰ আমি বি দললৈ প্ৰথমটো প্ৰশ্ন সুধিবলৈ লৈছো
Team B, you might know that Porbandar is the birthplace of Mahatma Gandhi. তোমালোকে নিশ্চয় জানা যে মহাত্মা গান্ধীৰ জন্মস্থান পোৰবন্দৰ, the father of the nation, যাক আমি জাতিৰ পিতা বুলি কওঁ. Do you know in which state Porbandar is located? তোমালোকে জানানে পোৰবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? Team B, উত্তৰ প্ৰদেশ স্যার. বি দলে উত্তৰ দিছে উত্তৰ প্ৰদেশ মহানগৰ. কুইজ মাস্টার প্রশ্ন হলতা সরি রং আনসার, দুঃখিত ভুল উত্তর. পাস টু টিম সি, সি দললৈ বাগৰি গৈছে. টিম সি মহাৰাষ্ট্ৰ. কুইজ মাস্টার নো. টিম ডি, টিম ডি উত্তৰ দিছে মধ্যপ্ৰদেশ. টিম ডি মধ্যপ্ৰদেশ বুলি কৈছে. কুইজ মাস্টার ইনকাৰেক্ট, অশুদ্ধ. টিম ই, ই দলে কোৱা. টিম ই কৈছে গুজৰাট, যে শুদ্ধ উত্তৰ গুজৰাট. Quiz master কৈছে correct answer, শুদ্ধ উত্তৰ. So you will get 5 points. সেই কাৰণে তোমালোকে এতিয়া 5 নম্বৰ লাভ কৰিবা. The next question goes to team C. এবাৰ C দললৈ পিছৰ প্ৰশ্ন কৈছে. You know that the famous marble stone monument, the Taj Mahal, is located at Agra. Do you know who built it and why? যে বিখ্যাত মার্বল শিলেৰে নিৰ্মিত স্মৃতিসৌধ তাজমহল আগ্ৰাত অৱস্থিত. তোমালোকে জানানে কোনে এইটো সাজিছিল আৰু কিয়? টিম সি, সি দলে কৈছে শাহজাহান. বাট আই ডোন্ট নো দ্য ৰিজন. শাহজাহানে সাজিছিল, কিন্তু কিয় সাজিছিল মই কাৰণটো নাজানো. কুইজ মাষ্টাৰ অল ৰাইট. টিম ডি, কেন ইউ সে ওয়াই? ঠিক আছে ডি দল, তোমালোকে কোৱাচোন কিয় সাজিছিল? টিম ডি, ডি দলে উত্তৰ দিছে শাহজাহান built it in the memory of his wife Mumtaz Mahal. যে শাহজাহানে এইটো তেওঁৰ পত্নী মুমতাজৰ স্মৃতিত সাজিছিল. কুইজ মাষ্টাৰ yes you are right, যে তোমালোকৰ উত্তৰ শুদ্ধ. both team C and D will share 5 points each. C দল আৰু D দলে 5 নম্বৰকৈ লাভ কৰিব. now Aparna will get the direct question. Aparna এবাৰ কোনে পোনপটীয়া প্ৰশ্ন লাভ কৰিব? স্কোৰাৰ টিম ডি স্যার. গণনাকাৰীজনে কৈছে ডি দলে মহাশয়. আজিৰ ভিডিঅ'টোত ইমানতে অন্ত কৰিম.